সৰু বাপৰ সৰু পৰিয়ালটো নিশেষ কৰিলে দিখৌৱে। দেউতাকৰ নতুন গাড়ীখনত সিহঁতে আৰু ফুৰিবলৈ যাব নোৱাৰিব। গাঁৱৰ ঘৰখনলৈ গৈ চিম্পী আৰু মুন্মীয়ে আঁকোৱালি ল'লে মৃত্যুক। মাক দেউতাক আইতাকৰ লগত নেদেখাজনে ছোৱালী দুজনীক অজান মুলুকলৈ লৈ গ'ল। হাঁহি ধেমালি কৰি ওলাই যোৱা 5জনীয়া পৰিয়ালটো নিথৰ নিতাল। শনি লগা শনিবাৰৰ সেয়া শোকাবহ দুৰ্ঘটনা। এই মাথাউৰিটো পাৰ হোৱাৰ সময়তে ঘটিছিল সেই অনাকাংক্ষিত ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পৰিছিলগৈ দিখৌৰ বুকুত। প্ৰাণৰ মমতাত চিঞৰিছিল তেওঁলোকে। এক নিশ্চিত মৃত্যুৰ উমান পোৱাৰ সময়তে ফোন কৰি সহায় বিচাৰিছিল সৰু ছোৱালীজনীয়ে। ইমানলৈ যেন পলম হৈ গৈছিল দিখৌৰ বুকুত বুৰ মাৰি থকা মৃত্যুৱে তললৈ টানি নিছিল হৰেণ বৰাৰ গাড়ীখন। নিশাই উপস্থিত হৈছিল উদ্ধাৰকাৰী দল, কিন্তু আন্ধাৰ আৰু বৰষুণৰ বাবে অভিযান চলাব নোৱাৰিলে। 2 ছেপ্টেম্বৰ পুৱা 9 বজাত পুনৰ অভিযানত নামিল SDRF, NDRF। অভিযানকাৰী দলৰ লংগেৰে স্পৰ্শ কৰিব নোৱাৰিলে দিখৌ নৈৰ বক্ষ। পৰিয়ালৰ কোনো এজন সদস্য বাহনখনৰ অৱস্থিতিৰ তথ্য পোৱাৰ পিছদিনাও ব্যৰ্থ হ'ল অভিযানকাৰী দল। 3 ছেপ্টেম্বৰত পুনৰ 32 দুবাৰুসহ 100 উদ্ধাৰকাৰী দল নামিল দিখৌৰ বুকুত। বিশাখাপট্টনমৰ পৰা আহিল নৌসেনাৰ 8 দুবাৰু। দিখৌ তীব্ৰবেগী সোঁতত দিশহাৰা অভিযানকাৰী দল। 48 ঘণ্টাৰ পাছতো অভিযান সফল নহ'ল। 4 ছেপ্টেম্বৰ পুৱা 5:30 বজাৰ পৰা যুদ্ধকালীন তৎপৰভাৱে আৰম্ভ হ'ল অভিযান। ছাইড স্কেন সোনাৰ পদ্ধতি ব্যৱহাৰ অভিযানত। তথাপিও বিমুখ উদ্ধাৰকাৰী জোৱান। আৰু বুধবাৰে অভিযানক সফল ৰূপ দিলে SDRF জোৱানে। গাড়ীখনৰ ভিতৰতে পৰিয়ালটোৰ 5জন সদস্য আবদ্ধ হৈ আছিল। গাড়ীখন উদ্ধাৰৰ পাছত SDRFৰ জোৱানে বাহিৰলৈ উলিয়াইছিল মৃতদেহ। 2জনী ছোৱালীয়ে পিতৃক সাৱটি ধৰি আছিল। সন্মুখৰ চিটৰ কাষতে পৰি আছিল মাতৃ মাধৱী বৰাৰ মৃতদেহ। এই দৃশ্যই বুকুত কোবাই গৈছিল দিখৌৰ পাৰত ৰৈ থকা লোকসকলৰ। চকুৰ পানী বৈ আহিছিল প্ৰতিজনৰ। নিয়তিৰ পৰিহাস, উপায়হীন হৈ উচুপনি। এক মৰ্মান্তিক হৃদয় বিদাৰক ঘটনাই কঁপাই গ'ল সমগ্ৰ ৰাজ্য। মৰম লগা মুখকেইখন চিৰদিনৰ বাবে নোহোৱা হ'ল। হৰেণ বৰাৰ পৰিয়ালটোৰ সৰু সৰু সপোনবোৰ পূৰণ নোহোৱাকৈয়ে থাকি গ'ল। চিৰন্তন সত্য মৃত্যু, কিন্তু এই মৃত্যু অসহ্যকৰ, অসহনীয়। সকলোৱে কৰিছে তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা। তাৰ বাদে যেন আমি কৰিব পৰা একোৱেই নাই। নিয়তিৰ নিষ্ঠুৰতাৰ নীৰৱ দৰ্শক আমি। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।